বেলৰ পেপাৰ এতিয়াও তুমি দেৰি কৰি থাকিব নালাগে সোনকালে মনত থানাৰ পৰা আনি তুমি বৰুৱাৰ ওচৰলৈ যোৱা স্যার কি আই রিপোর্টত আসলতে কি হৈছে ময়ো রিপোর্টত কি হৈছে হেতু কওকচোন স্যার আসলতে মই কম চিন্তা কৰিব নালাগে আপুনি এটা কাম কৰিব থানাৰ পৰা আহি যাবচোন মই আছোৱে নহয় স্যার মই নিজে ইয়াৰ আহি যাবচোন মই আছো নহয় ঠিক আছে মই কল কৰি আছো মই থাকোঁতে আপুনি কিয় চিন্তা কৰিছে ঠিক আছে ৰাখিছো স্যার ক'ত গ'ল কি উপায় নাই মই চেষ্টা কৰিছিলো কিন্তু নোৱাৰিলো নোৱাৰিলে মানে কি নোৱাৰিলে আপোনাৰ হাজবেণ্ডক বচাব ছাৰ প্লিজ মোক প্লিজ কিয় কৈছে ক'ব লাগিছিল আমাৰ ছাৰকহে পুৰণা আখেজ পুৰাবলৈ নিৰ্দোষী ল'ৰাটোক জেললৈ পঠিয়ালে কি কোৰ্টলৈ লৈ গৈছে মন কিমান যে ডেঞ্জাৰ ধাৰ লগাইছে চাগে মনৰ জেল হোৱাটো কনফাৰ্ম নাই মই কিন্তু এনেকুৱা কৰিব নোৱাৰিলোহেঁতেন দেই আফটাৰ অল ছাৰৰ লগত আপোনাৰ এটা ভাল ৰিলেশ্যন আছে আপোনাৰ হাজবেণ্ডলৈ মোৰ বেয়াই লাগিছে চক্ৰৱৰ্তী এখেতক পানী গিলাচ দিয়াচোন গাটো বেছি বেয়া লাগিছে নেকি মই কোৰ্টলৈ যাম কোৰ্টলৈ কিয় এইটো সুধিবলগীয়া কথা নে হাজৰিকা দা আপুনিও যে মানুহ এখেতৰ নিৰ্দোষী হাজবেণ্ডক আমাৰ ছাৰে জেললৈ পঠিয়াৰ যোজা কৰিছে এখেত কি মনে মনে বহি থাকিব নে আপুনি যাওক যিমান ভাবিছিলো তাতকৈ বহুত বেছি বেয়া মানুহ আপুনি নিজেও জানে আপুনি সি নিজৰ ইচ্ছা তেনেকুৱা লেটাৰ কাম নকৰে তথাপি আপুনি তাক জেললৈ পঠিয়াই দিলে আপোনাক মই আগতে যিটো বুজিছিলো আপুনি সেইটোৱে সঁচা কৰিলে আপুনি এটা খুব স্বাৰ্থপৰ মানুহ নিজৰ স্বাৰ্থৰ বাহিৰে কাৰো কথাই নাভাবে আপুনি ইমান দৌৰা-দৌৰি কৰি তাক কিয় জেললৈ পঠিয়ালে মই সেইটো ভালকে জানো মোক নিজৰ মতে আপুনি ইস্তেমাল কৰিব নোৱাৰিলে কাৰণে ন পস্তাব আপুনি এদিন কোনো নাথাকিব আপোনাৰ কাষত সকলোৱে ঘিণ কৰিব আপোনাক ৰ'বহে আপুনি বাধা নিদিব ছাৰ বহুত দিন শুনিছো এখেতে আপোনাক বেয়াকে কোৱা কথাবোৰ বাৰে বাৰে এখেতক আপুনি সহায় কৰে তথাপিতো আজি কিন্তু ছাৰে সহায় কৰা নাই এখেতৰ হাজবেণ্ডক জেললৈ পঠাই আহিছে এইটো সংক্ৰান্তত আপোনাক কোনে ক'লে জানোৱেই ক'ব কিয় লাগে নাজানে একো হাজৰিকা হ'ব তুমি যোৱা নহ'ব ছাৰ এখেতে জানিব লাগিব আপোনাৰ হাজবেণ্ডক ছাৰে কোৰ্টলৈ নিয়া নাই হাকিমৰ ওচৰত হাজিৰ কৰি নিজৰ ৰিক্সত জামিন কৰাই ঘৰলৈ পঠাই থৈ আহিছে চক্ৰৱৰ্তী ছাৰ এখেতক থৈ অহা মই আচলতে থানাত বহুত কাম পৰি আছে চল্ভ হোৱা কেছ এটাক লৈ আমি ডিছকাশ্যন কৰি থাকিব নিবিচাৰোঁ বলক
এই ড্ৰাগছৰ বেপাৰী এটাক এৰি দিয়াটো ভাল কথা হৈছে জানো ছাৰ? এইটো সংক্ৰান্তত দুতলীয়া স্বভাৱটো এৰাওক হে দাস ছাৰ। ৰিপৰ্টত কি আছে নকলে যে? একচুৱেলি হ'বলগীয়া নাথাকিলে কি কম? ক'বলগীয়া নাই মানে? ৰিপৰ্টত চিন্তা কৰিবলগীয়া একো নাই। বিপিটো হাই, খোৱা বোৱা ঠিক কৰিলে, কণ্ট্ৰল কৰিলে চব ঠিক হৈ যায়। কিন্তু প্লিজ এক মিনিট, এখেত কোন? চিনিয়ৰ ডক্টৰ? মোৰ বন্ধু। ঐ, তেনেকে বেডত পৰি থাকিবলৈ লাজ লগা নাই? এঘণ্টাৰ ভিতৰত ভাল হৈ ঘৰলৈ যাব লাগিব। একচুৱেলি আপুনি কোন? ডক্টৰ তাপস পাল, মোৰ ভাল বন্ধু। মোৰ ছাৰ, এখেতৰ আণ্ডাৰতে মেডিকেল কমপ্লিট কৰিছোঁ। মই হঠাৎ অহাত আচৰিত হৈছে নহয়। আচলতে অসমলৈ মই NGO-টোৰ প্ৰজেক্ট এটাতে আহিছিলোঁ। হঠাৎ ইয়াৰ খবৰটো পাই গুচি আহিলোঁ। চিন্তা নকৰিব, ই এঘণ্টাৰ ভিতৰত ঘৰলৈ যাব পাৰিব। কিন্তু ছাৰ, মোৰ ষ্টুডেণ্ট হৈ এনেকৈ ভয় খালে কেনেকৈ হ'ব? চন্দিকা, ৰিলেক্স, কিবা এটা খাই লোৱা, গৈছোৱা। আপুনি মোৰ নামটোও জানে? মই তোমালোকৰ সকলোবোৰেই জানো। হেল্ল', কি কৈছে মেডাম? কেতিয়া? কোন নাৰ্ছিং হোমত আছে? ঠিক আছে মেডাম, মই গৈ আছো। আনিলে নেকি? তেতিয়াহ'লে মই ঘৰলৈকে গৈ আছো। হ'ব মেডাম, নাযাওঁ। মঞ্চাৰৰ কথাটো গম পাইছো, গগনে কৈছে। মঞ্চাই তেনেকুৱা কৰাৰ আগতে ছাৰৰ কথাটো এবাৰ ভাবিব লাগিছিল। চৰি মেডাম, এই সময়ত এই কথাবিলাকে উলিয়াব নালাগিছিল। ছাৰৰ খেয়াল ৰাখিব। অ'কে মেডাম, ৰাখিছোঁ। ছাৰৰ কিবা হৈছে নেকি? ছাৰৰ বোলে গা বেয়া হৈছে। কি? এতিয়া কেনেকুৱা আছে? ক'ত আছে? নাৰ্ছিং হোমলৈ নিছিলে, এতিয়া ঘৰলৈ আনি আছে। একজেক্টলি হৈছিল নেকি? BP হাই। হ'বই, এইকেইদিন অফিচত দেখিছোঁ কম টেনশ্যন নে ছাৰৰ। ময়ূৰ আছে? ছাৰ নাই, বৰুৱা ছাৰৰ গা বেয়া, আপুনি নাজানে নেকি? জানো, মই কি কৰিব লাগে? আপোনাৰ বৰুৱা ছাৰৰ পিছে পিছে ঘূৰি ফুৰিব লাগে? আপুনি এনেকৈ কিয় কৈছে? বৰুৱা ছাৰ আপোনাৰ ভনী জোঁৱাই। কালিৰ শপত, ভনী যোৱা বুলি মই ভাবিলে নহ'ব নহয়। তেখেতেও মোৰ ভনীয়েকৰ ককায়েক বুলি ভাবিব লাগিব। আপুনি নাভাবিলেও কিন্তু ছাৰে ভাবে। হ'ব, ছাৰৰ ভৰি তোমালোকে চেলেকি থাকা। কি ভাবে তোমালোকৰ ছাৰে? কোম্পানীৰ শ্বেয়াৰ বিক্ৰী কৰোঁতে এবাৰ কাৰোবাৰ সুধিলে? নাই। কিন্তু ছাৰ, হ'ব, ছাৰৰ গুণ গাই থাকিবা নে কামত ধৰিবা? আপুনি এইটো সময়ত ছাৰৰ ওচৰত থাকিব লাগিছিল। মঞ্চাৰতো লকাপত আছে। আপোনাৰ যদি ইমান বেয়া লাগিছে, তেনেহ'লে চাকৰিটো ৰিজাইন দি যাওক, শুশ্ৰূষা কৰকে। এতিয়া আকৌ কি চাই আছে? কামত ধৰক। চাফা। কি দেখোন মোকে খেদি আহিছে। কি চাই আছ অৰ্জুন? পলা। দেখোন মোকে খেদি আহিছে। কি চাই আছ অৰ্জুন? পলা।
হোটেলত সোমাই কি কৰিম? হোটেলৰ এড্ৰেছটোতো কি জানে? এইকেইটা বছৰৰ পিছটো আছে না, তাতে সোমাই দিওঁ। হৰিচৰ ক বুলি কৈছো ৰ। কিয় পাগল পাইছে মোক ৰবলৈ? ছাৰ চালক কালি কোপন কি চাহ আনিছ যা মদ লৈ আহ কি কথা কয় অফিচৰ ভিতৰত মদ এইটো কোম্পানীত চব হ'ব পাৰে যা মদ আন মোক বচাওক ছাৰ নতুন ছাৰ আছে নাই মোক বচাওক চোন ছাৰ নতুন ছাৰ আছে নাই নাই তেনেকে আছে কি হৈছে মোক বচাওক ছাৰ মোক বচাওক মোক মাৰি পেলাব ছাৰ মোক বচাওক কোনে মাৰি পেলাব কিনো একেটা কথাকে সুধি আছে কি বুলি কোৱা নাই নেকি কি চাই আছো নেভাগে মোক জেগা এটা বিচাৰি দেচোন কি পাগলামি কৰি আছো কোনে তোক মাৰিব এইটো ক সি মোৰ কথা কৈছে মই ই বুলি কোৱা নাছিলো এক খোজো আগবাঢ়ি নাহিবা আপোনাক আঁতৰ হবলৈ কৈছো মই কৈছো আগবাঢ়ি নাহিবা আঁতৰ হবলৈ কৈছো নে চাওক এনেকুৱা কিয় কৰিলি ক নাই সঁচাকে পাগল আকৌ কৰি মাৰিবহে মোক কিমান আৰু টেনচন দিব বৰ্তা মাজনী তই আহিছো যে ই ঘৰলৈ আহিছিলে নেকি ঘৰ পালেহি মানে তই পুলিচে নিদিলে নাই অহা ন তাৰমানে বৰ্তা ক'ত যোৱাৰ বাবে মন্দিৰত শৰাই দিবলৈ গৈছে সময় হ'ল অহাই নাই দেখোন ঐ মাজনী ককাইটোৱে কালিৰ পৰা একো খোৱা নাই সেইটো তোৰ জোৱাইৰে বুজিবও লাগিব নহয় যে তাৰ কাৰণে তাৰ ধনিকাই আৰু তাৰ ঘৈণীয়েকে নোখোৱাকৈ ৰৈ আছে তই একো খোৱা নাই নেকি ৰ মই ভাত কেইটামান দিছো নালাগে ৰ বিচাৰি আনো পখিলা মাত্ৰ আহিলি বৰ্তা মন্দিৰলৈ গৈছিলি নিজেতো তাৰ বাবে একো কৰিবই নোৱাৰিলো মহাদেৱৰ ওচৰতে প্ৰাৰ্থনা এটা কৰিলো কাৰো বাবে মোৰ প্ৰয়োজন নাই যেন অনুভৱ হৈছে যিমানখিনি কৰিবলগীয়া আছিল কৰিলো এতিয়া যি কৰো চব ভুলেই হয় ভুল কৰি কৰি আৰু কিমান দিন জীয়াই থাকিবি সি মোক ড্ৰাগছৰ কাৰবাৰত লগাই মই জেল খাটিবলৈ ভয় নকৰো ঘৰত থকাতকৈ মই জেলত থাকিলে বেছি ভাল পাম ৰবা মনে সদায় কাহিনী বনাই পৰিস্থিতিক তুমি ফচাব নোৱাৰিবা তুমি নিজে বিজনেছ কৰিছা আপুনি মাজত নোসোমাব মই নিজে কৰিছো নে ই মোক কৰাইছে সেইটো আপুনি নাজানে নালাগে ৰ বিচাৰি আনো মাত্ৰ আহিলি বৰ্তা মন্দিৰলৈ গৈছিলি নিজেতো তাৰ বাবে একো কৰিবই নোৱাৰিলো মহাদেৱৰ ওচৰতে প্ৰাৰ্থনা এটা কৰিলো কাৰো বাবে মোৰ প্ৰয়োজন নাই যেন অনুভৱ হৈছে যিমানখিনি কৰিবলগীয়া আছিল কৰিলো এতিয়া যি কৰো চব ভুলেই হয় ভুল কৰি কৰি আৰু কিমান দিন জীয়াই থাকিবি বৰ্তা তই একো ভুল কৰা নাই ভুল সিহে কৰিছে খং কৰিবলৈ পালেতো বেলেগ একো নালাগে দেউতাকো মামাকো পখিলা মাও আজি মই মহাদেৱক দুটা বস্তু দিলো প্ৰথমতে বাবাক এই জঞ্জালবিলাকৰ পৰা আঁতৰি থাকিবলৈ আৰু তাৰ ভৱিষ্যতটো ভাল কৰিবলৈ চোৱাইগে দিলেই হ'ল মই থানা পোৱালে সি ওলাই আহিলো তাক বিচাৰিহে ইয়ালৈ আহিছিলো মহাদেৱে মোৰ প্ৰথমটো আশা পূৰণ কৰিলে দ্বিতীয়টো পূৰণ কৰিলে দ্বিতীয় আশাটোনো কি মহাদেৱৰ চৰণত হাত থৈ মই মৃত্যু বিচাৰিছো মা মহাদেৱে মোৰ আশা পূৰণ কৰিব মই জানো কিনো কথাবোৰ কৈছ তই যদি এনেকুৱা কথা কওঁ মই কি কৰিম কি হ'ব মোৰ এবাৰ ভাবি চাইছ নাপায়
তাক মিছা কথা কিয় ক'লে? চন্দিকা বৰুৱা আল্টিমেটলিটো মনোৰঞ্জন বৰুৱাক ফাঁকি দিয়ে হ'ল। বন্ধু এজনে কি সেইটো কাৰণতে 3 মাহৰ আগতে সি মোৰ ওচৰলৈ আহিছে। আপোনাৰ ওচৰলৈ মানে কি মানে? এটা কথা সকলোৰে পৰাই কিয় লুকুৱাই ৰাখিছে? তুমিও লুকুৱাই ৰাখিব লাগিব। মোৰ বন্ধুৰ বাবে তুমি এইখিনি অন্ততঃ কৰিব লাগিব। প্লিজ। মনচাৰ এইবোৰ কি কৰিছে? গুণ্ডা বদমাছ হ'ব পাৰো, কিন্তু মই ড্ৰাগছৰ ব্যৱসায় কৰি সৰু সৰু ল'ৰা ছোৱালীৰ জীৱন কেতিয়াও নষ্ট কৰিব নোৱাৰো। সি মোক ড্ৰাগছৰ কাৰবাৰত লগাই। মই জেল খাটিবলৈ ভয় নকৰো। ঘৰত থকাতকৈ মই জেলত থাকিলে বেছি ভাল পাম। ৰবা, মনে সদায় কাহিনী বনাই অৰ্জুনক তুমি ফচাব নোৱাৰিবা। তুমি নিজে বিজনেছ কৰিছা। আপুনি মাজত নোসোমাব। মই নিজে কৰিছো নে ই মোক কৰাইছে সেইটো আপুনি নাজানে। মই কওঁ কিয় এনেকুৱা কৰিলি? মই বুজা নাই অ', খেলটো অলপ বেলেগ। ই খেল বেলেগ সেইটো কওঁ। কি বস্তু কৰি ইংগিত দিছে? মই গম পাইছো জিন্দগী তোমাৰ কি হৈ গৈছে। ফুকন নহয়, এই আপোনালোকে মোলৈ এনেকে কিয় চাই আছে? এইবোৰ কথা বাদ দিয়ক। সি আপোনাক এনেকৈ কিয় কৈছে? কাৰণ মই ইয়াৰ কেছটো অলপ জানো। কি জানে আপুনি? আচলতে অৰ্জুনেও দুদিন আগতে এইটোৱে সন্দেহ কৰিছিল। কি সন্দেহ? আপোনালোকে যিজনৰ লগত বিজনেছ কৰিছে সেই মানুহজন যে বৰ এটা ঠিক নহয়। একচুৱেলি এই ড্ৰাগছৰ ব্যৱসায়টো কনফাৰ্ম হোৱাৰ পিছত মোক কথাটো কৈ আপোনাক বচাবৰ কাৰণে হোটেল ঠিক কৰি দিবলৈ কৈছিলে। এই ল'ৰাটো বাহিৰৰ পৰা দেখাত যিমান গুণ্ডা নিচিনা লাগে, এনেই অন্তৰখন বিৰাট কোমল। আনৰ দুখ সহ্য কৰিব নোৱাৰে। তই বিপদত পৰ বুলি পঞ্চায়তৰ হাতে ধৰি তোক মই হোটেলৰ পৰা খাইছিলো। নোৱাৰিলো। মোক মাফ কৰি দিবি। সেই মানুহটোক বিচাৰি আছো মই। তাক পালে ঠেং এঠাইত হাত এঠাইত কৰি দিম মই। বিচাৰিও জানো কি হ'ব মনচাৰ? এতিয়া ঘৰলৈ যোৱাটো ভাল হ'ব নেকি? হয় ছাৰ, বৰা ছাৰৰ কাণখনো খুব বেয়া। নাৰ্ছিংহোমৰ পৰা আনি আছে বোলে এতিয়া। দাখন কিন্তু মোৰ হাততে আছে। মানে আমাৰ ইয়াক এইটো বিজনেছত লগাবলৈ কোনে কৈছিল? কি হ'ল?